চৰিত্ৰ কেৰেক্টাৰ নাম পুতনা। পুতনা সকলোৱে জানে পুতনাই বেয়া কাম কৰিবলৈ গৈছিল শিশুবধৰ কাৰণে, গতিকে মহিলা পোছাক আৰু এয়া হ'ল এই ৰূপটো দিয়া হৈছে আৰু মুখত পিন্ধে আৰু পুতনাই কথা কয়। তাৰপিছত আহিল জটাই পক্ষী, এয়া হ'ল জটাই পক্ষী। তাৰপিছত অসুৰবিলাক মুখা হয়, কাৰণ আমাৰ মুখে প্ৰকাশ কৰিব নোৱাৰে বা এইটো ৰূপ বিচাৰিও নাপায়। এইটো বিচাৰি পোৱা হৈছে মুখাই, ভিতৰত সুন্দৰ মুখখন আৰু বাহিৰে অসুৰ। এইটো মুখা ধৰ্ম, ভিতৰখনৰ লগত বাহিৰখনৰ কোনো মিল নাই। মুখা পিন্ধিলে ইয়াত লাগি গ'ল আৰু অসুৰে কথা ক'লে হাঁহিলে। এয়া হ'ল অসুৰ মুখা। ঠিক এইধৰণে আমি 2000 চনৰ পৰা আৰু এখন নাটক কৰিলোঁ। তো মুখা সৰহ হ'ব লাগে, মনত ভাবিছোঁ মুখা বহুত কমি আছে, ভাওনাত 2-এটা মুখা ওলায়, তাতকৈ নোলায়, এইখিনি মেকআপ হয়। মুখাৰে আমি নাটক কৰোঁ, নাম দিলোঁ মুখা ভাওনা। তাত আমাৰ সাধাৰণ চৰিত্ৰবিলাকো মোহিনী মুখা, ৰামৰ মুখা, সীতা মুখা, সকলো মুখা হয়। সেইকাৰণে নাম দিলোঁ মুখা ভাওনা। আৰু সেই মুখা ভাওনাই অসমবাসীক অকণমান সহায় কৰিলে। সেইটোৱে হ'ল যে মুখাৰে সজোৱা এটা টেবলো 2018 চনত আমাৰ হাতত দিল্লী গণৰাজ্য দিৱস, 27খন ৰাজ্য 27টা নিজৰ নিজৰ সংস্কৃতি টেবলো আমাৰ এইটো। আমি 10জন ওপৰত উঠিব পাৰোঁ, 10জনে মাস্ক পিন্ধি লৈ সাংসদ ভৱনৰ পৰা লালকিল্লালৈকে ৰেলীটো 13 নম্বৰ ছিটটো আমাৰ। আৰু দখল কৰিছিলোঁ। কম্পিটিশ্যন 3টা প্ৰাইজ, 2nd প্ৰাইজ অসমৰ কাৰণে। এয়া হ'ল মুখাৰ বিকাশ। আৰু তোমালোকে কেতিয়াবা এইবোৰ লিখিব লগা হ'লে এই কথাবোৰ থাকিব, মুখাই প্ৰচাৰ প্ৰসাৰ কেনেকৈ হৈছিল। এয়া ৰাষ্ট্ৰীয়ভাৱে, আন্তঃৰাষ্ট্ৰীয়ভাৱে এখন কিতাপ ওলাইছে লণ্ডন। আমাৰ প্ৰথমখন মুখাৰ এক্সিবিশ্যন আমাৰ হাতেদি তাত হ'ল 2016 চন, কৃষ্ণ ইণ্ডিয়া গাৰ্ডেনৰ আছাম। সকলোৱে জানে তাতে আমাৰ এখন কাপোৰ আছে। কাপোৰখনৰ নাম কি বাৰু? লণ্ডন ব্ৰিটিছ মিউজিয়ামত থকা অসমৰ কাপোৰখনৰ নাম কি? গুড, বৃন্দাবনী বস্ত্ৰ। আৰু সেই বৃন্দাবনী বস্ত্ৰৰ লগত সংগতি ৰাখি আমাক দায়িত্ব দিলে প্ৰদৰ্শনী কৰিবলৈ। কৃষ্ণ ইণ্ডিয়া গাৰ্ডেনৰ আছাম প্ৰদৰ্শনী হৈ গ'ল 2016 চন। আৰু এতিয়া তাত সজাই থোৱা আছে মুখা, সেইবিলাক তাত আছে। এইবিলাক আন্তঃৰাষ্ট্ৰীয়ভাৱে মুখা এতিয়া বহুত মানুহ আহি গৈছে, ইংলেণ্ডৰ আহিছে, ফ্ৰান্সৰ আহিছে, এইবিলাক পাইছে কিতাপত আৰু আহি জেগাকণ উলিয়াইছে। গতিকে এইটো এটা আমাৰ অসমৰ গৌৰৱ বুলি কৈছোঁ। কেলৈ? আমাৰ মুখা বিদেশৰ লগত মুখাৰ কলাৰ এটা সুন্দৰ সংযোগ, আৰু তেনেকুৱা সংযোগবিলাক কলাৰ মাধ্যমত এইবিলাকো হৈছে। এইটো মোৰ শেহতীয়া কাম। একেবাৰে লাষ্টৰ কথাটো, এজনী ছোৱালী আহি এইখিনিতে বহিলে, তাই উৰিষ্যা। তাই মোক বহুত সুধিছে এই মুদ্ৰাটো দেখি, এইটো কি মুদ্ৰা? বোলে এইটো মৎস্য, তোমালোকক কেনেকৈ দিয়ে? তাই দেখুৱালে এনেকৈ। এনেকৈ বহুত কথা পাতিলোঁ। বোলো তুমি কিবা এটা দেখুওৱা, তুমি যেতিয়া ৱৰ্ল্ডত নাচা, তুমি আহি মাজুলী পালাহি আৰু তুমি কিবা এটা দেখুওৱা। তাই এই ভংগীটো দি ৰৈ দিছিলে এইখিনিতে। ভাল লাগিল। মই 3টা ছাইড আঁকি থ'লোঁ, ফটো কৰা নাই। এই ছাইডটো আঁকিলোঁ, এই ছাইডটো আঁকিলোঁ আৰু একদম লাষ্টত বেগটো তাৰপিছতে বনালোঁ। তাইৰ ফটোখন লৈ গ'ল। এতিয়া উৰিষ্যালৈ 4টা লাগে, মানে ভিডিঅ' কল কৰি আকৌ এইটো দেখাই দিছোঁ। এটা লণ্ডন দিলে, আজি 4 দিন হৈছে। ফ্ৰান্সলৈ 2টা অৰ্ডাৰ দিছে। এইবিলাক আৰ্ট ফৰ্ম, এইবিলাকৰ ওপৰত কাপোৰ ৰং নহয়, গতিকে সমুলঞ্চে বাঁহ, এইটো আৰ্ট ফৰ্ম বাঁহ। গতিকে খুব ভাল পালোঁ। আৰু এটা ভ্ৰমণ হিচাপে